বহুত ভয়ানকভাৱে জুই জ্বলি গৈছে। কারেন্ট বন্ধ করো না, কারেন্টটা বন্ধ করো জলদি। কোন দিকে কারেন্ট আছে? বলো গ'লে আমাৰ ঘৰৰ পিছফালে আমাৰ গাঁৱত বোকাবস্তি হোজাই ডিষ্ট্ৰিক্টৰ বোকাবস্তি গাঁৱতে এনেকুৱা অগ্নিকাণ্ড হৈছে। ক'বলৈ গ'লে একেবাৰে আমাৰ ঘৰৰ আৰু 2 ঘৰৰ পিছত মানে এইখন গাঁও এই ওপৰৰ পৰা কিবা পৰি আছে, 1 গছৰ ওপৰৰ পৰা পৰি আছে, দেখি আছে আপোনালোকে। তো দেখিছে মই ঘৰতে আছিলোঁ, তাত বেয়া পৰিস্থিতি। এতিয়া বৰ্তমান অগ্নিটো নিপোৱা হৈছে। মোটামুটি আমাৰ গাঁৱৰ যিবিলাক য়ং ব্ৰাদাৰ, সকলোৱে য়ংষ্টাৰ ক'বলৈ গ'লে সিহঁতৰ কাৰণে দিলছে চেলুট হ'ব লাগে। সিহঁতে আজি বাল্টি ধুনীয়াকৈ আনি ফায়াৰ ব্ৰিগেড অহাৰ আগে ধুনীয়াকৈ জুইটো নিপাইছে। তো সিহঁতক আমাৰ দিলছে চেলুট। নহ'লে আজি আমাৰ বোকাবস্তি গাঁওখন পূৰা জুইতে উগতি গ'লে হয়। আৰু যেনেকৈ শুকান বতৰ আজি চাবলৈ গ'লে ফাল্গুন মাহৰ শুকান বতৰত যেনেকৈ জুই লাগিছে, এতিয়া এই জুইটো নিপাবলৈ বহুত অসুবিধা হ'লহেঁতেন। আজি আমাৰ গাঁৱৰ চব ভাই বন্ধু যিমান আছে সকলোৱে আজি ছাপোৰ্ট কৰিছে। তো প্ৰিয় দৰ্শক নমস্কাৰ, মই PK ব্লগ হোজাইৰ পৰা কৈ আছোঁ আৰু আপোনালোক সকলোকে মোৰ ব্লগত স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আমাৰ গাঁৱত বোকাবস্তি তাৰা সিং নামৰ তেখেতৰ ঘৰত বহুত ভয়ানকভাৱে জুইখন লাগিছে। আৰু মই শুনাৰ লগে লগে দৌৰি পেলাই ঘৰৰ পৰা আহিছোঁ আৰু অহাৰ লগে লগে দেখিছোঁ, যিমান পাৰিছোঁ মই হেল্প কৰিছোঁ আৰু আপোনালোকক মই ভিডিঅ'ৰ যোগেদি দেখাইছোঁ। কাৰণ হয়তো ভিডিঅ' নকৰিলে ফুল আৰু ছাপোৰ্ট কৰিব পাৰিলোঁ হয়। তো আপোনালোকক আজিকালিতো ছ'চিয়েল মিডিয়া হয়, আপোনালোকে নিশ্চয় জানে কিবা এটা ঘটনা হ'লে ভিডিঅ' এটা কৰিব লাগে। নিশ্চয় আপোনালোকে চৰকাৰ মাধ্যমত যদি কিবা এটা সিহঁতৰ হেল্প হয়, কিবা ডকুমেণ্ট যদি পৰি যায়, কিবা এটা হেল্প পায় যদি, সেইটো কাৰণে মই প্ৰুভৰ কাৰণেহে ভিডিঅ'টো কৰিছোঁ। আপোনালোকে বেলেগভাৱে নল'ব বা বেলেগ নাভাবিব যে মই ভিডিঅ' কৰাত ব্যস্ত। মানুহে সকলোৱে পানী চানী দি আছে, জুই নিপাই আছে, মই কিয় কৰা নাই। ময়ো কৰিছোঁ অভিয়াছলি যিমান পাৰিছোঁ বৰ্তমান। তো প্ৰথমতে নমস্কাৰ। আজি দেখা পালোঁ আপোনালোকৰ ঘৰত বহুত মানে ভয়ানকভাৱে জুই লাগিছিলে। তো আপুনি সেইটো টাইমত আছিলে নেকি? নাই, সেইটো সময়ত মই ঘৰত নাছিলোঁ, সেইটো টাইমত ঘৰত নাছিলোঁ। কেনেকৈ জুইটো লাগিছিলে আপুনি কওকচোন? এইটো মই ক'ব নোৱাৰোঁ। ক'ত আছিলে আপুনি? মই অলপ বাহিৰত ওলাই গৈছিলোঁ। ঘৰত কোন কোন আছিলে? ঘৰত আছিলে ঘৈণীক আছিলে, ভনী আছিলে, তাৰপিছত ইহঁতে চাইখিনি তাৰমানে মাতিলে, মানুহে হাই হাল্লা কৰিছে। তেতিয়া আমাৰ ৰাইজ আহিছে, ভাই বন্ধুকেইটাও আহিছে, হয় নহয়? যেনেকুৱা লাগিছে যদি ইহঁতে নাহিলে আমাৰ এইখিনি যিমানখিনি ঘৰ আছিলে ভয়ংকৰ এটা হেৰি হৈ গ'ল, মানে জুই এটা লাগিল হয়। আৰু ঘৰত শুনি পাইছোঁ যোনটো ঘৰত মানে জুই লাগিছে সেইটো ঘৰত বোলে চিলিণ্ডাৰো আছিলে। সেইটো ঘৰতে আমাৰ চিলিণ্ডাৰো আছিলে। যদি সেই ফাটিলে হয়তো পুৰা গাঁৱত লাগিলে হয়, বহুত ভয়ানকভাৱে। তো আপোনাৰ কি লোকচান হৈছে আপোনাৰ ঘৰত যে জুই লাগিছে? তাততো আছিলেতো ধৰ এটা আলমাৰি আছিলে, 3টা আলমাৰি, চুকেছ, আৰু চুকেছত ধৰি লওক কাপোৰো আছিলে, কাপোৰো আছিলে। আৰু আমাৰ যিটো ৰেচন কাৰ্ডত কাঠফুলি বুলি কয়, আৰু মোৰ মাটি কাগজ পত্ৰও আছিলে তাৰমানে ফাইলত। এতিয়াও মই ভালকৈ চাব পৰা নাই। তেতিয়াতো বহুতখিনি কাগজ পত্ৰও জ্বলি গৈছে। কাঠফুলি, ৰেচন কাৰ্ডৰ কাঠফুলি আছে, আৰু আমাৰ মাটি দলিল চলিল আছিলে। এতিয়াও মই ভালকৈ দেখা নাই, কিন্তু বহুতখিনি কাগজ জ্বলি গৈছে। কাঠফুলি এতিয়া নতুন যিটো কাঠ হৈছে সেইটোৰো কাঠফুলি আছিলে, আৰু পুৰণা যিটো আছিলে কাঠফুলি সেইটোও আছিলে। এতিয়াও ময়ো ভালকৈ চাব পৰা নাই, কাৰণ কাগজখিনি ইফালে জ্বলা আছে। এতিয়া যিবিলাক মানুহৰ যে কাঠফুলিটো জ্বলিছে সিহঁতৰ মানে কিবা সুবিধা পাব নেকি? আকৌ নতুনকৈ কাঠফুলিবিলাক আহিবনে? নাই, এইটোতো আৰু নিদিয়ে নহয়, কাঠফুলি এইটো নাহে। জুই লাগি গ'ল যে এতিয়া কিবা এটাতো এই কাৰ্ডৰ যিটো আছে প্ৰথম যিটো ফটো লগোৱা থাকে নহয়, এইটো 3টা থাকে। এটা ডিলাৰৰ ওচৰত থাকে কাঠফুলি, এটা ছ'চাইটিত থাকে, আৰু এটা কাৰ্ডত থাকে। এতিয়া কাৰণবশতঃ যদি কিবা কাঠফুলি যদি দৰকাৰ হয় এইটো মই দিব নোৱাৰোঁ। এইটো ওপৰৰ পৰা বা চৰকাৰৰ পৰা কিবা এটা সাহায্য পাবনে? সুবিধাটো পাবনে? নহয়,
সাহায্যটো পাবই কাঠফুলি মানে তাৰ মানে কাৰ্ডত আছেতো একে থাকে সিহঁতৰ ওচৰত এটা আছে কাৰণ বকত ধৰি লওক কোনোবা কাৰ্ডটো যদি হেৰাই গ'ল হে বা সেই কাঠফুলি আনকচোন হেৰাই গ'ল বুলি যদি কয় সেইটো মই দিব নোৱাৰিম আচ্ছা এখানে কিছু নাই পুরা রুম ধোঁয়া ধোয়া হয়ে গেছে অন্ধকার কোনো আগুন আছে রে ওই এখানে জল আছে নি ওটা জগ দে না এখানে ওখানে ওই যে আগুন আছে জল না জল আনতে কও এই যে জল আছে জল একটা তো না রক তো ভালো এখানে আছে রে ভালো করে দেখো ওইটা কিছু আছে দিও আরে সুকেটা ধরে না দিই তো এটা দি মাত্র বলা এটা দি মার না এমনে না ওই এমনে মারছ না ওই জল মারি না দাঁড়া ওই ওই না আমরে জল মারিস না ওই তারপর শো আরে ভাই জল মারে বিজলাইতে আছে রে আমরে না রো ভাই আপোনাৰ যোনটো ৰেচন কাৰ্ডত যোনটো আমাৰ ৮ নম্বৰ ৱাৰ্ড হয় সিহঁতৰ সকলোকে জনাই দিয়ক এইটো ভিডিঅ'ৰ যোগেদি যে আপোনাৰ সকলোৱে অলপ ভালকৈ ৰাখক ৰেচন কাৰ্ডবিলাক গতিকে আমাৰ যিটো ৰাইজ আছে যাৰ যিমানজনৰ কাৰ্ড আছে ৰেচন কাৰ্ডৰ সিহঁতে যাতে সতৰ্ক হৈ যাওক যাতে আগলৈ যাতে তেনেকুৱা নহয় গতিকে ৰেচন কাৰ্ডৰ জেৰেক্স কৰি আৰু প্ৰায় ২-৩টামান হাতত ৰাখিব লাগে কাৰণ মানে কিবা এটা অসুবিধা হৈ যাব পাৰে দুৰ্ঘটনা এটা হৈ যাব পাৰে যেনেকৈ আজি হৈ গৈছে প্ৰেক্টিকেলি আজি এটা হৈ গ'ল আছে ৱৰ্ক কনকদা ঠিক আছে গুড ৱৰ্ক পানী মাৰা এইফালে আমাৰ কনকদাই ভাল কাম কৰি আছে আমাৰ কনকদাৰ কাৰণে চেলুট ফায়াৰ ব্ৰিগেড নালাগে আমাৰ কনকদা ঠিক আছে ন মেইন ফায়াৰ ব্ৰিগেড একদম চাৰিওফালে একদম মটৰৰ পাইপ দি ওলাইছে ফায়াৰ ব্ৰিগেডটো ঠিক আছে একদম পুৰা ফায়াৰ ব্ৰিগেডটো ঠিক আছে এই নাৰিকল গছটো উঠাই দিয়া নাপায় এইটো কেনেকুৱা উঠাম তুমি উঠা কিমান ফুট ওপৰত নাৰিকল গছত লাগিছে 60 ফুট ওপৰত 60 ফুট ওপৰত এইটো আপুনি দাদা আপুনি মই মাৰিম কোনফালে মাৰিব লাগিব কওক দাদা আপুনি ইয়াতে ধৰি ৰাখক মই পুৰা মাৰি আছোঁ এইফালে ময়ো হেল্প কৰি আছোঁ আৰু ভিডিঅ'ৰ লগে লগে য়ং ব্ৰাদাৰসকলে হেল্প কৰিছে বুলি আজি অগ্নিটো নিপাব পাৰিছে আমাৰ বোকাবস্তি হীৰাবস্তি চব মৰমৰ দাদা বাই বন্ধুসকলে ধুনীয়াকৈ পাইছে অগ্নিটো নহ'লে আজি বহুত বেয়া পৰিস্থিতি হ'লে হয় ফায়াৰ ব্ৰিগেড আহিছে ফাইনেলি এয়া দেখি আছে ভাগ্যটো ভাল আমাৰ চাউল ডালত লগা নাই জুইটো পুৰা নিপাই দিছে হয়নে নহয় ছাৰ ফাইনেলি আহি পাইছে ফায়াৰ ব্ৰিগেড হয় আৰু আপোনাৰ যি কিমান টকা আজি লোকচান হৈছে আপোনাৰ এই ঘৰত জুই লগাৰ কাৰণে প্ৰায় ধৰি লওক মোটামুটি ৩ লাখমান হৈ যাব কাৰণ কাগজ পত্ৰ আৰু টকাও পইচা কিছুমান আছিলে সোণাও আছিলে MLA ৰামকৃষ্ণ ঘোষক মই অনুৰোধ কৰিছোঁ যাতে আমি সমষ্টিৰ MLAৰ পৰা যাতে কিছু সাহায্য আগবঢ়াই দিয়ে সেইটো কাৰণে মই ধন্যবাদ দিওঁ আৰু হীৰাবস্তি ভাই বন্ধু আৰু ভোকবস্তি ভাই বন্ধু দুয়োটো গাঁৱৰ মাজে আহি জুইত পানী দিয়াতে কিছুমান পৰিমাণ জুইটো তাৰমানে কমি গ'ল তাৰপিছত আমাৰ ফায়াৰ ব্ৰিগেড আহি সিহঁতে অলপ জুইটো ফিনিচিং কৰিলে সেইটো কাৰণে বহুত মই ফায়াৰ ব্ৰিগেডকেইটাও ধন্যবাদ দিছোঁ আমাৰ যিসকলে ভাই বন্ধু দাদা ভিডিঅ'টো চাই আছে হয় নহয় সিহঁতে শ্বেয়াৰ কৰি আমাৰ মাননীয় হেমন্ত ডাঙৰীয়া যাতে ভিডিঅ'টো চাব পাৰে তো আজিৰ ভিডিঅ'ত ইয়াতে সামৰিছোঁ জয় আই অসম জয় হিন্দ